নমস্কাৰ, সুপ্ৰভাত। ৰামধেনু মেখেলা চাদৰ কালেকশ্যনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাই আছোঁ। আজি আকৌ আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম আজি আমাৰ দোকানত নতুন কাপোৰ কি আহিছে। বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছে। আহক আমি একেলগে চাওঁ আজি কি নতুন কাপোৰ আহিছে। যিহেতু এইকেইদিন আমি শ্বৰ্ট ভিডিঅ' আপোনালোকক ইমান ভালকৈ দিব পৰা নাই, এইকাৰণে মই চেষ্টা কৰি আছোঁ যে যেতিয়াই ষ্টক খোলোঁ আপোনালোকক অভাৰঅল এটা ভিউ দি দিওঁ যে কি নতুন কাপোৰ দোকানত আহিছে। এইখিনি হৈছে চব নতুন নুনি কটনৰ। এইকেইযোৰ হৈছে ৱাছ কটনৰ মেখেলা হেভি যোৰা। এইখিনি হৈছে গোটেই নুনি কটনৰ কাপোৰ। নুনি কটনৰ কাপোৰ এগেইন বহুতকেইটা ভেৰাইটিজ আহিছে। এইকেইযোৰ হৈছে ৱাছ কটনৰ ছাইড বৰ্ডাৰ ফিক্সড পেনেল ডিজাইনৰ 1850 ৰুপিজৰ। আৰু নুনি কটনৰ দামটো জানে, আমাৰ ইয়াতে 2000ৰ পৰা আৰম্ভ কৰি 3000লৈকে নুনি কটনৰ কাপোৰ আছে। ৰিহাৰ কালেকশ্যন সেইদিনা আপোনালোকক মই বহুত দেখাইছিলোঁ, আজি আৰু বহুত আহিছে। ৰিহাও পাই যাব। আৰু কটন কেঁচাপাতৰ কিছুমান কাপোৰ আজি আহিছে, বহুত ধুনীয়া। আৰু নুনি কটনৰ এটা নতুন চিৰিজো আহিছে। এইখিনি হৈছে কটন বাই কটন। এইখিনি হৈছে আপোনাৰ ছাইড বৰ্ডাৰ ফিক্সড নুনি কটন। এই কাপোৰযোৰ অৱশ্যে মই আগতেও আপোনালোকক দেখাইছিলোঁ, বহুতেই লৈছে। আৰু এইখিনি নুনি কটনৰ ছাইড বৰ্ডাৰ ফিক্সড, অলপ দামী, 3500 টকা। এইকেইযোৰ নুনি কটনৰ কাপোৰো অলপ দামী। লগতে টচৰ ব্ৰকেট ডিজাইন বহুতখিনি ৰেডি কৰিছোঁ আমি। চাওক এনেকুৱা ধুনীয়া ধুনীয়া টচৰ ব্ৰকেট ডিজাইনৰ কাপোৰ আহিছে, অনলি গুণা ৱাৰ্কত। হেভি ডিজাইনো আহিছে, কিন্তু ব্ৰকেট এনেকুৱা গুণা লগা যদি আপোনালোকে বিচাৰি আছে তেনেহ'লে কিন্তু এতিয়া বুকিং কৰিব পাৰে। আৰু এই কাপোৰযোৰ চাওক, এই কাপোৰযোৰো আগতে মই দিছোঁ, এইখিনি ৰিষ্টক হৈয়ে থাকিব, অসুবিধা নাই যদি বুকিং কৰি নাপায়। এতিয়া দেখাম এনেকুৱা এটা ধুনীয়া কাপোৰ। আৰু এই কাপোৰযোৰ আজি ফাৰ্ষ্ট টাইম আমাৰ ভিডিঅ'ত আমি দেখাই আছোঁ। এইযোৰ হৈছে এইযোৰ কাপোৰ হৈছে নুনি কটনত পিয়ৰ টচৰ ৱাৰ্ক কৰা। ইয়াতে কালাৰ অপশ্যনছ কি আহিছে মই পিছত দেখাম, জাষ্ট এটা আইডিয়া আপোনালোকক দিছোঁ। এই কাপোৰযোৰ বহুত বেছি ধুনীয়া, পিছত দেখাম আপোনালোকক। এইখিনি হৈছে নুনি কটনৰ চব ছাইড বৰ্ডাৰ ফিক্সড হেভি ডিজাইন। এইযোৰ হৈছে ৰেডত কেঁচাপাত কটনৰ কাপোৰ, চিলভাৰ ৱাৰ্ক কৰা। আৰু খুলি আছে, আপোনালোকক মই দেখাই থাকিম। এইখিনি হৈছে চব এইযোৰ কি ৱাছ কটনৰ ছাইড বৰ্ডাৰ ফিক্সড। ৱাছ কটনৰ ছাইড বৰ্ডাৰ ফিক্সড আজি বহুত আহিছে। আপোনালোকে যোনে যোনে মেছেজ দি থৈছিলে এবাৰ মেছেজটো ৰিচেণ্ড কৰি দিব, আমি আজি আপোনালোকক দেখাই দিম। এইখিনি নুনি কটনৰ হেভি মেখেলা, তলত থৈ দিয়া। নুনি কটনৰ হেভি মেখেলা এইখিনি চাওক। আৰু এই হোৱাইট টচৰ কাপোৰ দুযোৰ চাওক কি ধুনীয়া লাগি আছে, সৰু সৰু বুটা দিয়া। এইযোৰো সৰু বুটা দিয়া। আজি ভিডিঅ'টো অলপ লম্বা হ'ব, মানে অলপ মই ভালকৈ দেখাই দিম কি কাপোৰ আহিছে। আপোনালোকে অভাৰঅল এটা আইডিয়া ল'ব পাৰিব, যিহেতু দোকানত আজিকালি ইমান ভালকৈ আমি ভিডিঅ' বনাবলৈ সময় পোৱা নাই। এইকেইযোৰ নুনি কটনৰ কাপোৰ বহুত ভাল কোৱালিটি, 2400ৰ পৰা 2500লৈকে আছে চিম্পল ডিজাইনত। ছাইড বৰ্ডাৰ ফিক্সটো নহয়, মেখেলাও হেভি নহয়, বাট কোৱালিটি মেটাৰ্ছ। বহুত ভাল কোৱালিটিৰ। আৰু ধুনীয়াকৈ স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰি দিব, আমি ফটো দি দিম যদি সময় মিলাব পাৰোঁ। এইখিনিও নুনি কটনৰ বহুত ভাল কোৱালিটিৰ হয়। আৰু এইকেইযোৰটো মেখেলা হেভি হয় নুনি কটনৰে। এই বান্ডিলটো অলপ আঁতৰাই দিয়া না। আৰু এইটো হৈছে আপোনাৰ কটন চিল্কৰে কিছুমান কাপোৰ, বা টচ কটনৰ কাপোৰ হ'ব পাৰে। এই কাপোৰ কেইযোৰ নতুন আহিছে, অলপ চাব লাগিব। আৰু এতিয়া আপোনালোকক কেঁচাপাত কটনৰ এই কাপোৰ কেইযোৰো কিন্তু আগতে আপোনালোকক দিছিলোঁ, নুনি কটনৰ ছাইড বৰ্ডাৰ ফিক্সড, অলপ দামীটো। নৰ্মেলিটো 2700ত আমি দেখাই থাকোঁ, এইখিনি কিন্তু 3500ৰ। আৰু এই কাপোৰযোৰো খুব ধুনীয়া, কেঁচাপাত কটনৰে হয়। আৰু এইখিনি হৈছে টচৰ চিম্পল ডিজাইন। এই সৰু সৰু বুটাৰ টচৰ কাপোৰ কেইযোৰ আপোনালোকে বহুতেই ভাল পায়। কিছুমান ব্লেক টচত আহিছে, কিছুমান গল্ডেন টচত আহিছে। আৰু এই হোৱাইট কাপোৰ কেইযোৰ আগতেও দেখাইছিলোঁ আপোনালোকক, চাওক কি ধুনীয়া হোৱাইট ডাইট টচৰ কাপোৰ। এই কাপোৰযোৰ কেইবাটা পিচেছ আহিছে, আপোনালোকে ল'ব পাৰিব হোৱাইট টচত চিম্পল ডিজাইনত। এইখিনিও টচৰ চিম্পল ডিজাইনৰ। আপোনালোকৰ যদি পচন্দ হয় হোৱাটছএপ কৰি দিব, ইয়াৰ পৰাই স্ক্ৰীনশ্বটছ লৈ, আৰু আমিও চেষ্টা কৰিম আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ। আৰু এই কাপোৰযোৰ চাওক কি ধুনীয়া, কটন কেঁচাপাতৰ হয়। এই কাপোৰযোৰ অলপ দামী হ'ব, কাপোৰযোৰ বহুত ধুনীয়া। আৰু এইযোৰ হৈছে এগেইন টচৰ ৱাৰ্ক কৰা নুনি কটনৰ ওপৰত। এই কাপোৰযোৰ আৰু বেছি ধুনীয়া। এইখিনি নুনি কটনৰ কাপোৰ হ'লেও অলপ দামী হ'ব কাপোৰ কেইযোৰ। আৰু এই ভিডিঅ'ত মই আৰু এইখিনি হৈছে চব ছিংগল মেখেলা। খুব ধুনীয়া, 36 ইঞ্চেছ বহল হয়। মই ডিজাইনকেইটা আপোনালোকক দেখাই দিছোঁ। এই মেখেলাখন চাওক, ছিংগল মেখেলাই হয় কিন্তু হোৱাইটত। এইখিনিও চব ছিংগল মেখেলা আৰু আহিছে এনেকৈ সৰু সৰু বুটাৰ ওপৰত। আপোনালোকৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। আৰু কটন বাই কটনতো আহিছে। এইখিনি কাপোৰ হৈছে পিয়'ৰ কটন বাই কটন। কি ধুনীয়া হৈছে এই কাপোৰযোৰ।
কেনেকুৱা লাগিছে জনাব। এইযোৰ কেঁচাপাত কটন মই আগতেও আপোনালোকক দেখাইছিলোঁ, ষ্ট্ৰাইপ ডিজাইনত আছে। মোক যদি আপুনি সোধে যে এইখিনি কাপোৰৰ ভিতৰত, ইমানখিনি কাপোৰৰ ভিতৰত কোনযোৰ কাপোৰ আপোনাৰ চবতকৈ বেছি ভাল লাগিছে, তেনেহ'লে 1 নম্বৰ হৈছে এইযোৰ পিয়'ৰ টচ কটনৰ। আৰু একদম পিয়'ৰ টচৰ লুকছে আহিছে এই কাপোৰযোৰত এইযোৰ। আৰু এইযোৰ কাপোৰ আমি আপোনালোকক দেখাম পিয়'ৰ নুনি কটনত পিয়'ৰ টচৰ ৱাৰ্ক কৰা এই কাপোৰকেইযোৰ, যিহেতু নতুন হৈছে আৰু খুবেই ভাল কোৱালিটি হৈছে। আপোনালোকে আহিব ৰামধেনু মেখেলা চাদৰ কালেকশ্যনত নতুন কাপোৰ চাবলৈ, বিহুৰ বজাৰ কৰিবলৈ। এতিয়া আপোনালোকক দেখাম পিয়'ৰ টচ, পিয়'ৰ কেঁচাপাত কটন আৰু পিয়'ৰ পাটৰ কাপোৰৰ ষ্টক। এইখিনি হৈছে সকলোবিলাক টচৰ কাপোৰ। এইখিনি কটন কেঁচাপাতত ঘিচা ৱাৰ্ক কৰা, পিয়'ৰ এৰি ৱাৰ্ক কৰা, আৰু অলপ আগতে দেখাইছিলোঁ নুনি কটনত টচৰ ৱাৰ্ক কৰা। এতিয়া কিন্তু কেঁচাপাত কটনত টচৰ ৱাৰ্ক কৰাও হ'ব। এই ব্লু কাপোৰযোৰ পিয়'ৰ কেঁচাপাত কটনত পিয়'ৰ টচৰ ৱাৰ্ক কৰা। এইখিনি হৈছে পিয়'ৰ নুনি বাই নুনি, আৰু এইখিনি সকলোবিলাক আহিছে একদম নতুন ডিজাইন, নতুন ৰং। ছিংগল মেখেলাও আপোনালোকে পাই যাব, আৰু লগতে টচৰ যোৰা বহুত আহিছে। শুৱালকুছিৰ লেটেষ্ট কৰা টচৰ যোৰাও পাব, চিম্পল ডিজাইন, হেভি ডিজাইন। আৰু এইযোৰ হৈছে পিয়'ৰ নুনি বাই নুনিৰ কাপোৰ। মেখেলা হেভি আৰু চাদৰটো চিম্পল পিয়'ৰ টচৰ ব্ৰকেট ডিজাইনৰ। এইযোৰ হৈছে পিয়'ৰ কেঁচাপাত বাই কেঁচাপাত ঘিচা ৱাৰ্ক কৰা। আৰু এইখিনি কাপোৰ চায়ো আমাৰো ইমানেই ভাল লাগি আছে, আপোনালোকেও দোকানত আহিলে বহুত ভাল পাব এই কাপোৰখিনি চাই। এইখিনি চব পিয়'ৰ নুনি বাই নুনি। আৰু এই টচৰ কাপোৰযোৰ চাওক, নতুন এটা ডিজাইনত আহিছে, খুব ধুনীয়া হৈছে কাপোৰকেইযোৰ। পিয়'ৰ টচৰ কাপোৰৰ কোৱালিটিও বহুত ভাল পাব আপোনালোকে, দোকানত আহি চাব। এই যে হালধীয়া ৰঙৰ কাপোৰযোৰ কটন কেঁচাপাতৰ ডিমাচা ডিজাইনত, কি ধুনীয়া লাগিছে চাবলৈ। মই মেলি দেখাম, এইকেইযোৰৰ ভিডিঅ' অতি সোনকালে আহিব, কিন্তু আপোনালোকে যদি ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব নোৱাৰে, আহি যাওক ৰামধেনু কালেকশ্যনত। এইখন হৈছে এখন শাৰী, পিয়'ৰ পাটৰ শাৰী, শুৱালকুছি মেড আৰু বহুত হেভি। মই পিছত আপোনালোকক শাৰীখন গোটেইটো মেলি দেখাম, খুব ধুনীয়া আহিছে। এইখিনি পিয়'ৰ টচৰ হেভি যোৰাও আহিছে কিছুমান, আৰু নুনি কটনৰ শাৰী। বহুতে লাইট কালাৰত অৰ্ডাৰ দিছিলে, কিন্তু বহুত বেছি লাইট কালাৰ অহা নাই, এইবাৰো ডাৰ্ক কালাৰে বেছি আহিছে। এইখিনি হৈছে চব টচৰ কাপোৰ, চিম্পল ডিজাইন, হেভি ডিজাইন চব মিক্সড হৈ আছে ইয়াতে। এই টচৰ কাপোৰযোৰ বহুত ধুনীয়া, পিছত দেখাম আপোনালোকক মেলি। আৰু এইখনো হৈছে শাৰী। কেনেকুৱা লাগিছে আমাৰ এই কাপোৰকেইযোৰ আপোনালোকে জনাব। আৰু চিম্পল ডিজাইন ব্ৰকেট পিয়'ৰ টচৰ, আৰু মাল্টি কালাৰো মেখেলা হেভি। বেছি ভাল পাব আপোনালোকে গুণা ৱাৰ্ক থকা এইখিনি, আগতেও আমি দেখাইছিলোঁ। আৰু এই ব্লেক কাপোৰযোৰ, আৰু এইখিনি আহিছে কালাৰিং পাটৰ নহয়, মিক্স পাটৰ কুৰ্তা। সকলো ধৰণৰ চাইজতে পাই যাব, চাইজ মিলাই আপোনালোকে ল'ব পাৰিব। টচৰ কাপোৰবিলাক বেছিহে ধুনীয়া আহিছে আজি, জনাব কেনেকুৱা লাগিছে আপোনালোক। ৰামধেনু কালেকশ্যনত কিন্তু আপোনালোকে অকল হাতে বোৱা কাপোৰেই পাব। পিয়'ৰ টচৰ, পিয়'ৰ পাটৰ পৰা আৰম্ভ কৰি হেণ্ডমেডৰ যিমান ভেৰাইটিজ আছে, ইউনিক আনকমন ডিজাইন সদায় ৰামধেনু কালেকশ্যনত পাব। আপোনালোকে যদি নিজৰ বিজনেছৰ কাৰণে ষ্টক ল'ব বিচাৰি আছে, ইউনিক আনকমন কিবা ৰাখিব বিচাৰি আছে, তেনেহ'লে এবাৰ আহি কিন্তু ভিজিট কৰিবই। আমাৰ ঠিকনা হৈছে ৰামধেনু কালেকশ্যন, তিনিচুকীয়া ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। তাৰ লগতে আমি কিন্তু COD ফেচিলিটিও প্ৰভাইড কৰোঁ। অল অভাৰ ইণ্ডিয়াত আপোনালোকে COD ফেচিলিটি ল'ব পাৰে, কাপোৰ ৰেডি টু ৱেৰ কৰি ল'ব পাৰে, আৰু হোম ডেলিভাৰীও এভেইলেবল আছে। আৰু যদি কিবা সুবিধাৰ প্ৰয়োজন হয়, আপোনালোকে প্লিজ আমাক জনাব, আমি চেষ্টা কৰিম আপোনালোকৰ সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাবলৈ। আহিব আপোনালোকে। আজিৰ কাৰণে আহিছোঁ, পুনৰ লগ পাম নতুন ভিডিঅ' লৈ, নতুন কাপোৰৰ ষ্টক লৈ। যদি চাব বিচাৰে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব পাৰে। ধন্যবাদ।